গায়ক গায়িকাসকলে আমি ক'ত গান গোৱা দেখোঁ? হয়, মঞ্চত, মুকলি মঞ্চ হ'ব পাৰে, ধুনীয়া অডিটৰিয়াম হ'ব পাৰে, নতুবা ৰাস্তাত হ'ব পাৰে, বা কেতিয়াবা গাড়ীৰ ওপৰত থিয় হৈও গান গোৱা আমি দেখিবলৈ পাওঁ। কিন্তু আজি এগৰাকী গায়িকাৰ কথা ক'ব ওলাইছোঁ। তেওঁ য'ত গান গাইছিলে সেয়া হৈ পৰিছিলে এক ঐতিহাসিক ঘটনা। 2 মে, মানে আজিৰ তাৰিখটোৱে 1945 চনত যেতিয়া বাৰ্লিনৰ পতন ঘটিছিলে। বাৰ্লিনৰ পতন মানে কি? আমি জানো যে দ্বিতীয় বিশ্বযুদ্ধত হিটলাৰৰ পতন ঘটিছিলে। হিটলাৰে নাজী বাহিনী, তেওঁলোকে ইহুদী নিধনযজ্ঞ পাতিছিলে আৰু গোটেই পৃথিৱীক তেওঁলোকে আচলতে নিজৰ কব্জাত লৈ অহাৰ কাৰণে অভিযান আৰম্ভ কৰিছিলে। কিন্তু সেই অভিযান ৰুদ্ধ হৈ পৰিছিলে। হিটলাৰে নিজেই আত্মহত্যা কৰিবলৈ বাধ্য হৈছিলে। আৰু তেতিয়াই ৰুছ সৈনিকসকলে যেতিয়া বাৰ্লিনত প্ৰৱেশ কৰিছিলে, তেওঁলোকৰ লগত আছিলে এগৰাকী গায়িকা, অৰ্থাৎ সৈনিকসকলৰ লগত সেই গায়িকাগৰাকীও এই অভিযানত অংশগ্ৰহণ কৰিছিলে। তেওঁৰ নাম আছিলে লিডিয়া ৰুছলনভা। লিডিয়া ৰুছলনভাই গৈ যেতিয়া সৈনিকসকলে হিটলাৰে যিটো বাংকাৰত থাকি গোটেই পৃথিৱীৰ ওপৰত আচলতে অত্যাচাৰ আৰম্ভ কৰিছিলে, সেই বাংকাৰটোৰ ওপৰত থিয় হৈ তেওঁ গান গাইছিলে। বাংকাৰ এটা, চাৰিওপিনে ধোঁৱা, যুদ্ধৰ মানুহ মৰি আছে, সৈনিকসকল। তো এনেকুৱা ধৰণৰ এটা ধ্বংসস্তূপ, তাৰ মাজত হিটলাৰে যি বাংকাৰত থাকি গোটেই পৃথিৱীক শাসন কৰাৰ কথা ভাবিছিলে, সেই বাংকাৰটোতে থিয় হৈ লিডিয়া ৰুছলনভাই গান গাইছিলে আৰু সেই গানত সৈনিকসকলে নাচিছিলে। সেই ঘটনাটোক এটা ঐতিহাসিক ঘটনা বুলি কোৱা হয়। বহুতো চিনেমাতো সেই দৃশ্যটো দেখুৱাবলৈ পিছত পৰিচালকসকলে চেষ্টা কৰিছিলে। আনকি ৰুছলনভাই তাৰ পিছত হিটলাৰৰ যি সংসদ, তাৰ ৱালতো নিজৰ চহী কৰি থৈ আহিছিলে। অকল ৰুছলনভা বুলিয়ে নহয়, সৈনিকসকলেও তাতে নিজৰ বিজয়, এই মুহূৰ্তটোক সাক্ষী কৰি ৰাখিবৰ কাৰণে নিজৰ ছিগনেচাৰ হিটলাৰৰ সংসদ ভৱনৰ ৱালত কৰি থৈ আহিছিলে। সেয়া ঘটনা ঘটিছিলে 1945 চনৰ আজিৰ দিনটোতে, অৰ্থাৎ 2 মে তাৰিখে। তাৰপিছত আৰু বহুত ঘটনা ঘটিছিলে। সৈনিকসকলে যি উৰাজাহাজৰ পৰা বোমা পেলাইছিলে, সেই উৰাজাহাজৰ পৰা তেওঁলোকে চকলেট পেলাবলৈ আৰম্ভ কৰিছিলে। কেণ্ডি বম্বাৰ, সৰু সৰু ল'ৰা ছোৱালীবিলাকে সেই চকলেট পাইছিলে। আৰু বিভিন্ন ঘটনা ঘটিছিলে। আৰু এটা ইণ্টাৰেষ্টিং কথা আছে সংগীতৰ লগতে জড়িত। ফিলহাৰমনিক নামৰ যি বিখ্যাত অৰ্কেষ্ট্ৰা গ্ৰুপ জাৰ্মানীৰ, তেওঁলোকেও এই যুদ্ধ শেষ হোৱাৰ এসপ্তাহ নে 10-12 দিন পিছতেই তেওঁলোকৰ প্ৰথমটো, মানে যুদ্ধৰ পিছৰ প্ৰথমটো লাইভ অনুষ্ঠান কৰিছিলে। অৰ্থাৎ যুদ্ধই তেওঁলোকক শেষ কৰি দিব পৰা নাছিলে। তেওঁলোকে আকৌ পৃথিৱীখনক পুনৰুজ্জীৱিত কৰিবৰ কাৰণে ওলাই আহিছিলে গানৰ মাধ্যমেৰে। ধন্যবাদ। আকৌ লগ পাম। জীৱন জিন্দাবাদ।